Samarth Portal Second Merit List 2026. হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে সামাৰ্থ পৰ্টেলৰ থ্ৰুদি BA BSc BCom বা BBA এপ্লাই কৰিছা, ডিফাৰেণ্ট কলেজ চুজ কৰিছা এডমিশ্যনৰ বাবে, এডমিশ্যনৰ 2026 এডমিশ্যনৰ বাবে, দেন এই ভিডিঅ'টো তোমালোকৰ কাৰণে কিছুমান ডাউট, কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিছোঁ সামাৰ্থ পৰ্টেল ৰিগাৰ্ডিং বা ছেকেণ্ড মেৰিট লিষ্ট ৰিগাৰ্ডিং। ফাৰ্ষ্ট অফ অল কথা, 4, 5, 6 জুন ইতিমধ্যে এডমিশ্যন প্ৰচেছ কমপ্লিট হৈ গৈছে। ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্টৰ এডমিশ্যন কমপ্লিট হৈ গৈছে। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট ৰাউণ্ড মেৰিট লিষ্টত নাম আহিছিল, ছাপ'জ ক'ৰবাত কোনোবা এখন কলেজত নাম আহিছে, সেইখন কলেজত ছাপ'জ এক্সাম্পল BS কলেজ মই লৈছোঁ, BS কলেজত মোৰ নাম ফাৰ্ষ্ট ৰাউণ্ডত আহিছিল, দেন মোৰ নাম আৰু ফাৰ্ষ্ট ৰাউণ্ডত নাহে। ক্লিয়াৰ এণ্ড কাট কথা। এতিয়া ছেকেণ্ড মেৰিট লিষ্ট, যিবোৰ ষ্টুডেণ্টৰ নাম ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাছিলে, সেইবোৰ ষ্টুডেণ্টৰ ক'ত আহিব? ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব। যদি তোমাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত তুমি এডমিশ্যন লোৱা নাই, কোনোবা যদি ষ্টুডেণ্ট আছে, দেন ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিলে আৰু তুমি এডমিশ্যন ক'তো লোৱা নাই, ছাপ'জ 6খন কলেজ প্ৰিফাৰ কৰিছিলা, 6খন কলেজতে তোমাৰ নাম আছিলে, বাট ক'তো এডমিশ্যন তুমি লোৱা নাই, দেন তুমি ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে ক'তো নোপোৱা। যদি কোনোবা এখন কলেজ য'ত অহা নাছিল, দেন তুমি তাতে পাবা। বাট যদি যিমান কেইখন কলেজ চুজ কৰিছিলা গোটেইখিনি কেইখনতে আছিল, তুমি এডমিশ্যন লোৱা নাই, দেন তোমাৰ ছেকেণ্ড মেৰিট লিষ্টত নাম নাহে, তুমি ডাইৰেক্ট কেতিয়া যাব লাগিব? ডাইৰেক্ট স্পট এডমিশ্যনৰ কাৰণে যাব লাগিব। এতিয়া কাৰ আহিব ছেকেণ্ড মেৰিট লিষ্টত নাম? যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট ৰাউণ্ডত অহা নাছিলে, কোনো কলেজত অহা নাছিলে, বা কোনো এখন কলেজত আহিছিল, বেলেগ কলেজত, ছাপ'জ তুমি MC কলেজত কৰিছা, BS কলেজত আহিছিল, দেন BS কলেজত ছেকেণ্ডত নাহিব, MC কলেজত আহিব, সেনেকুৱা। চ' ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব? 8 তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেয়াৰ হ'ব, আৰু 9 জুন তাৰিখে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ হ'ব, আৰু 10, 11, 12 তাৰিখে তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব। আৰু এটা কথা বহুতে মোক কৰিছে, দাদা যদি মই ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লওঁ, ছাপ'জ ক'ৰবাত মই এডমিশ্যন লৈ থৈছোঁ, দেন মোৰ বেলেগ কলেজত ল'ব মন গৈছে, দেন তোমালোকে প্ৰথমত উইথড্ৰ কৰিব লাগিব, আৰু সেই যোনখন কলেজত তুমি ল'বা, সেইখন কলেজত যদি তোমাৰ নাম আহে, দেন তুমি সেইখন কলেজত ল'ব পাৰিবা। আগতে তুমি লোৱা যোনখন কলেজত তুমি এডমিশ্যন লৈছা, সেইখন কলেজৰ পৰা উইথড্ৰ কৰিব লাগিব, তাৰে পিছতে তুমি নতুনখনত ল'ব পাৰিবা। অ'কে। আৰু এটা কথা আহিছে যে দাদা মইতো ST হওঁ, SC হওঁ, মোৰ জেনেৰেল কিয় আহিছে? তোমাৰ জেনেৰেলৰ অ'পেন কেটেগৰীত যিখিনি ষ্টুডেণ্টৰ জেনেৰেলত যিখিনিৰ পাৰ্চেণ্টেজ গৈছে, ছাপ'জ জেনেৰেলত 20টা ছিট আছে, তাতে 20জন, টপ 20জনৰ ভিতৰত তুমিও আছা, দেন তোমাৰ কাষ্টটো মেটাৰ নকৰে, তুমি জেনেৰেলত পৰি গৈছা, অ'পেনত পৰি গৈছা। সেইকাৰণে কাষ্ট বেচিছটো হয়। কাষ্ট বেচিছত প্ৰথমত জেনেৰেল মানে কি, টপ যিমানজন আছে, ছাপ'জ টপ 20 ল'ব, টপ 20 গোটেইকেইটা জেনেৰেল হওক, ST হওক, SC হওক, কোনো মেটাৰ নকৰে, যোনে যিকোনো কেটেগৰীৰ পৰা হ'ব পাৰে, বাট সেইখিনি জেনেৰেল বুলি ধৰিব। তাৰে পিছত যিখিনি SCৰ ষ্টুডেণ্ট অলৰেডি জেনেৰেলত গৈছে, সেইখিনি আৰু নাহে, তাৰপিছত SC, সেইকাৰণেতো SCৰ কাট অফ কমে, বা STৰ কাট অফ কেনেকৈ কমে, সেইকাৰণে। চ' এইখিনি আছিল ডাউট। ফাৰ্ষ্ট ডাউটটো হৈছে ছেকেণ্ড মেৰিট লিষ্ট 8 তাৰিখে আহিব, 8 তাৰিখে প্ৰিপেয়াৰ হ'ব, 9 তাৰিখে আহিব। তোমালোকৰ ছেকেণ্ড মেৰিট লিষ্টত অহা ষ্টুডেণ্টবোৰে 10, 11, 12 জুনত এডমিশ্যন ল'বা। নেক্সট যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিলে, ফাৰ্ষ্ট মেৰিট লিষ্টত যোনখন কলেজত নাম আছিলে, সেইখন কলেজত আৰু নাহে। যদি ক'ৰবাত এডমিশ্যন লৈছা, দেন তুমি বেলেগ কলেজত এডমিশ্যন ল'ব মন, দেন তুমি উইথড্ৰ কৰিব লাগিব, তাৰে পিছত একচেপ্ট কৰিব লাগিব। তাৰে পিছত আহিছোঁ যে কাষ্ট ৰিগাৰ্ডিং মই কথাখিনি ক'লোঁ, কাষ্ট ৰিগাৰ্ডিং ডাউটটো ক্লিয়াৰ কৰিলোঁ তোমালোকক। এতিয়া স্পট এডমিশ্যনৰ কথা আহোঁ। স্পট এডমিশ্যন মানে কি? স্পট এডমিশ্যন ফাৰ্ষ্ট ৰাউণ্ড অফ মেৰিট লিষ্ট যাব, ছেকেণ্ড ৰাউণ্ড অফ মেৰিট লিষ্ট যাব, তাৰে পিছত স্পট এডমিশ্যন। স্পট এডমিশ্যনত এডমিশ্যন হয় কেনেকৈ? স্পট এডমিশ্যন হয় এনেকৈ, ছাপ'জ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টত বহুত কেইজন ষ্টুডেণ্ট আহিছে, ছাপ'জ 5টা ছিট আছে, আৰু আহিছে 40জন ষ্টুডেণ্ট। টপ ষ্টুডেণ্টৰ পৰা মাতিব, ছাপ'জ টপ মানে পাৰ্চেণ্টেজ কাৰ আছে, সি আহিলে, এজন হ'ল, তাৰপিছত নেক্সট পাৰ্চেণ্টেজ কাৰ আছে, আহিলে, এডমিশ্যন হ'ল, সেনেকৈ হ'ব, টপৰ পৰা তললৈ নামি আহিব। সেইটো হ'ল স্পট এডমিশ্যন। চ' তোমালোকে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট ৰাউণ্ডত নাপাবা, ছেকেণ্ড ৰাউণ্ডত নাপাবা, কাইণ্ডলি স্পট এডমিশ্যনৰ কাৰণে ৱেইট কৰিবা। আৰু স্পট এডমিশ্যন 15 জুন, অনলি স্পট এডমিশ্যন 15 জুনে নহয়, আৰু যদি 15 জুনতো কিছুমানৰ নহয়, দেন
আৰু টাইম থাকিব যে আৰু টাইম আছে স্পট এডমিশ্যন বোথ নন CUT এণ্ড CUTৰ কাৰণে 29, 30 এণ্ড 31 জুলাই। চ' এইখিনি আছিল ৰিগাৰ্ডিং সমৰ্থ পৰ্টেল ছেকেণ্ড মেৰিট লিষ্টৰ ডাউট ক্লিয়াৰ কৰিছোঁ। চ' আহিব দিয়া 9 তাৰিখে ৱেইট কৰা, 9 তাৰিখে পাব্লিছ হ'ব ছেকেণ্ড মেৰিট লিষ্ট। চ' ৱেইট কৰা, আৰু যদি কিবা ডাউট থাকে ৰিগাৰ্ডিং এডমিশ্যন প্ৰচেছ প্লিজ কাইণ্ডলি জনাবা। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। এগেইন কৈছোঁ, যিমান ষ্টুডেণ্ট আছা সকলোকে বেষ্ট হৈছে ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে। ধন্যবাদ।